নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সবকে পুনৰ এবাৰ এডুকুৱেষ্ট আসামৰ আন এখন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আছে আমাৰ জিঅ'গ্ৰাফি সিৰিজৰ ক্লাছ নম্বৰ 7 আৰু ডিসকাস কৰিব লগা টপিকটো হৈছে আমাৰ ভাৰতবৰ্ষ। তো বলক আমি ভিডিঅ'ৰ ফালে আগবাঢ়ি যাওঁ। ভাৰতৰ উত্তৰে নেপাল, ভূটান আৰু হিমালয় পৰ্বতমালা আছে। দক্ষিণ দিশত ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা আছে। পশ্চিমে আৰব সাগৰ আৰু পাকিস্তান আৰু পূব দিশত বংগোপসাগৰ, বাংলাদেশ আৰু म्यानমাৰ ৰাষ্ট্ৰ আছে। মনত ৰাখিব, ভাৰতবৰ্ষত চাৰি সীমাত থকা ভাৰতবৰ্ষৰ চাৰি সীমাৰ উত্তৰে আছে নেপাল, ভূটান আৰু হিমালয় পৰ্বতমালা। দক্ষিণ দিশত আছে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা। পশ্চিমে আছে আৰব সাগৰ আৰু পাকিস্তান আৰু পূব দিশত আছে বংগোপসাগৰ, বাংলাদেশ আৰু म्यानমাৰ ৰাষ্ট্ৰ। ভাৰতৰ উত্তৰৰ কাশ্মীৰৰ পৰা দক্ষিণৰ কন্যাকুমাৰীলৈ দূৰত্ব প্ৰায় ৩২০০ কিলোমিটাৰ। মনত ৰাখিব, ভাৰতবৰ্ষৰ একেবাৰে উত্তৰে কাশ্মীৰৰ পৰা দক্ষিণে কন্যাকুমাৰীলৈ ভাৰতৰ মুঠ দৈৰ্ঘ্য হৈছে ৩২০০ কিলোমিটাৰ। পূব পশ্চিমাকৈ ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশৰ পূব সীমাৰ পৰা কচ্ছ অঞ্চলৰ পশ্চিম সীমালৈ দূৰত্ব প্ৰায় ২৯০০ কিলোমিটাৰ। লগতে মনত ৰাখিব, ভাৰতবৰ্ষৰ পূব দিশত থকা অৰুণাচল প্ৰদেশৰ পৰা আৰম্ভ কৰি একেবাৰে ভাৰতৰ পশ্চিম দিশত থকা কচ্ছ ঠাইলৈ ভাৰতৰ দৈৰ্ঘ্য হৈছে ২৯০০ কিলোমিটাৰ। মনত ৰাখিব, উত্তৰ দক্ষিণাকৈ হৈছে ভাৰতবৰ্ষৰ দৈৰ্ঘ্য ৩২০০ কিলোমিটাৰ আৰু পূব পশ্চিমাকৈ হৈছে ২৯০০ কিলোমিটাৰ। ইয়াত আপোনালোকে মেপৰ পৰা চাব পাৰিব, ইয়াৰ পৰা কাশ্মীৰে, ইয়াত আছে কাশ্মীৰ। এই কাশ্মীৰৰ পৰা একেবাৰে দক্ষিণ প্ৰান্তত থকা কন্যাকুমাৰীলৈ ভাৰতবৰ্ষৰ দৈৰ্ঘ্য হৈছে ৩২০০ কিলোমিটাৰ। আৰু এই যে চাওক, পূব পশ্চিমাকৈ ইয়াত আছে অৰুণাচল প্ৰদেশ, ইয়াৰ পৰা গুজৰাটৰ একেবাৰে কচ্ছলৈ হৈছে ভাৰতবৰ্ষৰ দৈৰ্ঘ্য হৈছে ২৯০০ কিলোমিটাৰ। মনত ৰাখিব। জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়। মনত ৰাখিব, জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত হৈছে দ্বিতীয়। প্ৰথম স্থানত আছে চীন। পৃথিৱীৰ উপৰিভাগৰ কৌণিক দূৰত্ব বুজাবলৈ ডিগ্ৰীৰ ব্যৱহাৰ কৰা হয়। মনত ৰাখিব, ভাৰতবৰ্ষৰ উপৰিভাগত দুটা ঠাইৰ মাজত যিটো দূৰত্ব আছে, এই দূৰত্বক কৌণিক দূৰত্ব বুলি কোৱা হয়। এই কৌণিক দূৰত্ব বুজাবলৈ ডিগ্ৰীৰ ইউজ কৰা হয়। ১ ডিগ্ৰী কৌণিক দূৰত্ব সমান ৬০ মিনিট। মনত ৰাখিব, ১ ডিগ্ৰী পৃথিৱীৰ ১ ডিগ্ৰী কৌণিক দূৰত্ব কিমান সময় থাকে? ৬০ মিনিট থাকে। মান্নাৰ উপসাগৰ আৰু পক প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে। মনত ৰাখিব, ভাৰতবৰ্ষ আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? উত্তৰটো হ'ব পক প্ৰণালী। আমি ইয়াৰ আগৰ কোনোবা এটা ক্লাছত প্ৰণালী আৰু যোজকৰ বিষয়ে আলোচনা কৰি থৈ আহিছো। যদি আপোনালোকে কোনেও ভিডিঅ'টো চোৱা নাই, তেতিয়াহ'লে প্লেলিষ্টৰ পৰা গৈ আগৰ ভিডিঅ'খিনি চাই ল'ব। ভূ অৱয়বৰ ওপৰত ভিত্তি কৰি ভাৰতক ৪টা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে। মনত ৰাখিব, ভূ অৱয়বৰ ওপৰত ভিত্তি কৰি ভাৰতক কেইটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে? ৪টা। আৰু সেই ভাগকেইটা হৈছে উত্তৰ ভাৰতৰ পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্যৰ মালভূমি অঞ্চল আৰু উপকূলীয় নিম্নভূমি অঞ্চল আৰু দ্বীপসমূহ। এই ৪টা নোট কৰি ল'ব। এতিয়া আহিল উত্তৰ ভাৰতৰ পাৰ্বত্য অঞ্চল। চাওক, কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তলৈ হিমালয় পৰ্বতমালা বিস্তৃত হৈ আছে। মনত ৰাখিব, আমাৰ ভাৰতবৰ্ষৰ কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ একেবাৰে পূব হিমালয় পৰ্বতমালা বিস্তাৰিত হৈ আছে। উচ্চতা অনুসৰি হিমালয়ক ৩টা ভাগত ভগোৱা হৈছে। সেই ভাগকেইটা হৈছে উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহি হিমালয়। এইটো বহি হ'ব, বহি হিমালয়। মনত ৰাখিব, উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি হিমালয়ক কেইটা ভাগত ভাগ কৰা হৈছে? উত্তৰটো হ'ব ৩টা ভাগত ভগোৱা হৈছে। আৰু সেই ভাগকেইটা হৈছে উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহি হিমালয়।
হিমালয় পৰ্বতৰ একেবাৰে দক্ষিণ পিনে থকা তুলনামূলকভাৱে চাপৰ পৰ্বতশাৰীক বহি হিমালয় বুলি জনা যায়। আপোনালোকে ডায়াগ্ৰামৰ পৰা চাব পাৰিব, চাওক এইটো হৈছে ভাৰতবৰ্ষৰ হিমালয়। তো এই যে হিমালয় যে আছে, হিমালয়ৰ চাওক একেবাৰে দক্ষিণ, মানে এই যে এইখিনি মই যে দগাই আছো, এই জাগাখিনিক কোৱা হয় বহি হিমালয়। আৰু এই হিমালয় ইয়াত হিমালয় পৰ্বতৰ উচ্চতা বহুতে কম, সেইকাৰণে কি হয় এই জাগাখিনিক বহি হিমালয় নামে জনা যায়। বহি হিমালয়ৰ পশ্চিম অংশক শিৱালিক হিমালয় বোলা হয়। ইয়াৰ লগতে চাই লওক, এই যে বহি হিমালয় আছে, বহি হিমালয়ৰ পশ্চিম অংশ মানে এইখিনি ঠাইক শিৱালিক নামে জনা যায়। মনত ৰাখিব, শিৱালিক হিমালয়ৰ কোন অংশত আছে? উত্তৰটো হ'ব বহি হিমালয়ৰ পশ্চিম অংশত আছে। বহি হিমালয়ৰ উত্তৰে মজলীয়া উচ্চতাৰ পৰ্বতশাৰীক নিম্ন হিমালয় বোলা হয়। নোট কৰি ল'ব, আমি প্ৰথমত কি পালো? এই বহি হিমালয় যে পালো, বহি হিমালয়ৰ উত্তৰ ফালে মানে এই যে এইখিনি জাগা চাই লওক, এই মাজৰ যিখিনি জাগা আছে, এই ঠাইখিনিক কি বুলি কোৱা হয়? নিম্ন হিমালয় বুলি জনা যায়। এই নিম্ন হিমালয়ত কি হয়? এই নিম্ন হিমালয়ৰ উচ্চতা বহি হিমালয়তকৈ অলপমান বেছি। নিম্ন হিমালয় অঞ্চলত কাশ্মীৰ উপত্যকা, কুলু, মানালী, নৈনিতাল, মৌচুৰী, দাৰ্জিলিং আৰু নেপালৰ কাঠমাণ্ডু আদি স্বাস্থ্যকৰ ঠাইসমূহ অৱস্থিত। মনত ৰাখিব, এই নিম্ন হিমালয়ত আমাৰ ভাৰতবৰ্ষৰ যিবিলাক ফেমাছ হিল ষ্টেচন আছে, গোটেইখিনি হিল ষ্টেচন বা মেক্সিমাম হিল ষ্টেচন কি হয়? এই নিম্ন হিমালয়তে অৱস্থিত। নিম্ন হিমালয়ৰ উত্তৰে উচ্চ বা বৃহৎ হিমালয় পৰ্বত শ্ৰেণী অৱস্থিত। নোট কৰি ল'ব, প্ৰথমত আমি কি পালো? প্ৰথমত পালো বহি হিমালয়, তাৰপিছত আহিলে নিম্ন হিমালয়। এতিয়া নিম্ন হিমালয়ৰ উত্তৰ ফালে মানে অলপমান ওপৰ ফালে যিটো হিমালয় আছে, সেই হিমালয়ক উচ্চ বা বৃহৎ হিমালয় নামে জনা যায়। আৰু এই শৃংগ বা এই হিমালয়ৰ এইখিনি ঠাইৰ উচ্চতা হৈছে আটাইতকৈ বেছি। উচ্চ হিমালয়ত মাউণ্ট এভাৰেষ্ট, কাঞ্চনজংঘা, ধৱলগিৰি, অন্নপূৰ্ণা, ভাৰতৰ অংশত থকা নংগ পৰ্বত আৰু তিব্বত অংশত থকা নামচাবাউৰা আদি উল্লেখযোগ্য শৃংগ। ইয়াত শৃংগকেইটাৰ নাম দিয়া আছে। ভাৰতবৰ্ষৰ বা হিমালয়ৰ এই উল্লেখযোগ্য শৃংগকেইটা উচ্চ হিমালয়তে অৱস্থিত। এই শাৰী পৰ্বতৰ উচ্চ অংশ সদায় বৰফেৰে আৱৰি থাকে। মনত ৰাখিব, এই উচ্চ হিমালয়ৰ পৰ্বতত যিখিনি অংশ আছে, এই অংশখিনি সদায় বৰফে আৱৰি থাকে। উচ্চ হিমালয়ত থকা গংগোত্ৰী আৰু যমুনোত্ৰী নামৰ হিমবাহৰ পৰা ক্ৰমে গংগা আৰু যমুনা নদীৰ উৎপত্তি হৈছে। নোট কৰি ল'ব, খুবেই ইম্পৰ্টেণ্ট হয় যে গংগা আৰু যমুনা নদীৰ উৎপত্তি কোন দুটা হিমবাহৰ পৰা হৈছে? উত্তৰটো হ'ব উচ্চ হিমালয়ত থকা গংগোত্ৰীৰ পৰা হৈছে গংগাৰ উৎপত্তি আৰু যমুনোত্ৰীৰ পৰা হৈছে যমুনা নদীৰ উৎপত্তি। নোট কৰি ল'ব, খুবেই বেছি ইম্পৰ্টেণ্ট হয়। কৈলাশ পৰ্বত আৰু মান সৰোবৰ উচ্চ হিমালয়ৰ অঞ্চলত আছে। নোট কৰি ল'ব, কৈলাশ পৰ্বত আৰু মান সৰোবৰ হিমালয়ৰ কোন অঞ্চলত আছে? উত্তৰটো হ'ব উচ্চ হিমালয় অঞ্চলত আছে। এই অঞ্চলত থকা হিমবাহৰ পৰা উৎপত্তি হোৱা সিন্ধু নদী পশ্চিমলৈ আৰু ব্ৰহ্মপুত্ৰ নদী পূবলৈ বৈ আহিছে। খুবেই ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। এই উচ্চ হিমালয়ৰ যে হিমবাহবিলাক আছে, এই হিমবাহৰ পৰা সৃষ্টি হোৱা সিন্ধু নদী কি হৈছে? সিন্ধু নদী আৰু ব্ৰহ্মপুত্ৰ নদী, মানে সিন্ধু নদী পশ্চিমলৈ বৈ গৈছে আৰু ব্ৰহ্মপুত্ৰ নদী পূবলৈ বৈ আহিছে। পৃথিৱীৰ সৰ্বোচ্চ শৃংগটো হ'ল মাউণ্ট এভাৰেষ্ট আৰু ইয়াৰ উচ্চতা হৈছে 8,848 মিটাৰ। আমি আগৰ ক্লাছত ডিছকাছ কৰি থৈ আহিছোঁ যে পৃথিৱীৰ আটাইতকৈ সৰ্বোচ্চ শৃংগটোৰ নাম কি? সেইটো হ'ল মাউণ্ট এভাৰেষ্ট আৰু উচ্চতা আছিল 8,848 মিটাৰ। 1953 মে তাৰিখে এডমাণ্ড হিলাৰী আৰু টেনজিং নৰগে পোনপ্ৰথমে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। এইটো পইণ্ট খুবেই বেছি ইম্পৰ্টেণ্ট হয়, টপ মোষ্ট বা আটমোষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি। মনত ৰাখিব চন যে আটাইতকৈ প্ৰথম মাউণ্ট এভাৰেষ্টত কোনে আৰু কেতিয়া আৰোহণ কৰিছিল?
উত্তৰটো হ'ব 1953 19 মে তাৰিখে এডমাণ্ড হিলাৰী আৰু টেনজিং নৰগে নামৰ দুজন ব্যক্তিয়ে প্ৰথমে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। খুবেই বেছি ইম্পৰ্টেণ্ট হয়, দগাই নোট কৰি ল'ব। এতিয়া আহিল উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। উত্তৰ ভাৰতৰ সমভূমিক তিনিটা ভাগত ভাগ কৰা হৈছে। মন কৰিব, উত্তৰ ভাৰতৰ সমভূমিক কেইটা ভাগত ভাগ কৰা হৈছে? তিনিটা ভাগত ভাগ কৰা হৈছে। সেই ভাগকেইটা হৈছে পশ্চিম দিশৰ পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থান সমভূমি, মাজৰ গংগা যমুনা সমভূমি আৰু পূবৰ ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ সমভূমি। ইয়াত ডায়েগ্ৰামৰ পৰা চাই লওক, ইয়াত পশ্চিমে থকা পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ সমভূমিৰ ঠাইখিনি, এইফালে হ'ল আপোনাৰ গংগা আৰু যমুনাৰ যিখিনি সমভূমি অঞ্চল আছে, আৰু তাৰ লগতে আমাৰ উত্তৰ পূব ভাৰতত থকা ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকাৰ সমভূমি অঞ্চল। উত্তৰ ভাৰতৰ বিশাল নদীৰে গঠিত সমভূমি অঞ্চলটোত সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঠিত। সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ বহুতো উপনৈ আছে। মনত ৰাখিব, ভাৰতবৰ্ষৰ সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ কেইবাটাও উপনৈ আছে, মানে ট্ৰিবিউটাৰিজ আছে। ইংৰাজীত উপনৈক ট্ৰিবিউটাৰি বুলি কোৱা হয়। গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ মুখত সৃষ্টি হোৱা সুন্দৰবন হৈছে পৃথিৱীৰ সৰ্ববৃহৎ বদ্বীপ। খুবেই বেছি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। পৃথিৱীৰ বৃহত্তম বদ্বীপ কোনটো? উত্তৰটো হ'ব সুন্দৰবন বদ্বীপ। আৰু সুন্দৰবন বদ্বীপ কোন দুটা নদীৰ মুখত সৃষ্টি হৈছে? উত্তৰটো হ'ব গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ মুখত সৃষ্টি হৈছে। ইয়াত চাই লওক, ডায়েগ্ৰামৰ পৰা আপোনালোকে চাব পাৰিব বদ্বীপ কাক কয়। এই যে চাওক, নদী যেতিয়া নেকি আহি সাগৰত আহি পৰে, তেতিয়া কি হয়, নদীৰ মুখৰ সন্মুখত এনেকুৱা কিছুমান সৰু সৰু টুকুৰাৰ সৃষ্টি হয়, মাটিৰ টুকুৰাৰ সৃষ্টি হয়। এই টুকুৰাবিলাককে বদ্বীপ বুলি কোৱা হয়, আৰু ইংৰাজীত ইয়াক ডেল্টা নামে জনা যায়। যেতিয়া নেকি নদী আহি সাগৰত পৰে, তেতিয়া নদীৰ মুখত আৰু সাগৰৰ লগত মিল হোৱা ঠাইত কি হয়, সৰু সৰু মাটিৰ টুকুৰাৰ সৃষ্টি হয়। এইবিলাকে হৈছে বদ্বীপ বা ডেল্টা। উত্তৰ ভাৰতৰ সমভূমিৰ দক্ষিণ পশ্চিম অংশত ৰাজস্থান সমভূমি আছে। থৰ মৰুভূমি ইয়াতে আছে। মনত ৰাখিব, থৰ মৰুভূমি ক'ত আছে? থৰ মৰুভূমি হৈছে উত্তৰ ভাৰতৰ সমভূমিত থকা দক্ষিণ পশ্চিম অংশৰ ৰাজস্থানত থৰ মৰুভূমি আছে। উত্তৰ ভাৰতৰ ৰাজস্থান অঞ্চলৰ প্ৰধান নদী হ'ল লুনি। মনত ৰাখিব, উত্তৰ ভাৰতৰ ৰাজস্থান অঞ্চলৰ প্ৰধান নদী কি? লুনি। আৰু ইয়াৰ লগতে বৃহৎ লুণীয়া পানীৰ হ্ৰদ হৈছে সম্বৰ। মনত ৰাখিব, এই অঞ্চলৰ বৃহৎ লুণীয়া পানীৰ হ্ৰদটো কি? উত্তৰটো হ'ব সম্বৰ। এতিয়া আহিল দাক্ষিণাত্যৰ মালভূমি। অলৰেডি আমি আগৰ ক্লাছত ডিছকাছ কৰি থৈ আহিছোঁ যে এই মধ্য ভাৰতৰ পৰা আৰম্ভ কৰি একেবাৰে দক্ষিণ ভাৰতলৈকে এই যে মই ট্ৰাইংগেল বনালোঁ, এই ঠাইখিনিকে দাক্ষিণাত্যৰ মালভূমি বুলি কোৱা হয়। মধ্য ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈ থকা তিনিকোণীয়া আকৃতিৰ মালভূমি ভাগেই হৈছে দাক্ষিণাত্যৰ মালভূমি। অলৰেডি আমি ডায়েগ্ৰামত চাই আহিলোঁ। দাক্ষিণাত্যৰ মালভূমিৰ উত্তৰ পূব অংশত ৰাজমহল, উত্তৰ পশ্চিমত আৰাৱলী, বিন্ধ্য আৰু সাতপুৰা, পূবফালে পূৰ্বঘাট আৰু পশ্চিমফালে পশ্চিমঘাট পৰ্বত আছে। এইখিনি নোট কৰি ল'ব। দাক্ষিণাত্যৰ মালভূমিৰ কোনফালে কি কি পৰ্বত আছে ইয়াত লিখা আছে, নোট কৰি ল'ব। দাক্ষিণাত্যৰ মালভূমিৰ উত্তৰৰ আৰাৱলী পৰ্বতৰ পৰা দক্ষিণে কন্যাকুমাৰীলৈ বিস্তৃত হৈ আছে। মনত ৰাখিব, দাক্ষিণাত্যৰ মালভূমি উত্তৰৰ আৰাৱলী পৰ্বতৰ পৰা দক্ষিণৰ কন্যাকুমাৰীলৈ বিস্তৃত হৈ আছে। দাক্ষিণাত্যৰ মালভূমি অঞ্চলটো উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈ ক্ৰমান্বয়ে এঢলীয়া। মনত ৰাখিব, দাক্ষিণাত্যৰ যিটো মালভূমি অঞ্চল আছে, এইটো হৈছে উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈ অলপমান এঢলীয়া, মানে এনেকুৱা অলপমান তলফালে হেলনীয়া। এঢলীয়া হোৱা বাবে দাক্ষিণাত্যৰৰ প্ৰায়বোৰ নদী পশ্চিমঘাট পৰ্বতৰ পৰা ওলাই পূব দিশত বংগোপসাগৰত পৰে। মনত ৰাখিব,
এই দাক্ষিণাত্যৰ মালভূমি এঢলীয়া হোৱাৰ কাৰণে কি হয় ম্যাক্সিমাম যিবিলাক নদী সৃষ্টি হয় সেই নদীবিলাক পশ্চিমৰ পৰা গৈ পূব দিশত থকা বংগোপসাগৰত পৰে মনত ৰাখিব ম্যাক্সিমাম নদী কেইটা পশ্চিম দিশৰ পৰা আৰম্ভ হৈ পূব দিশে গৈ বংগোপসাগৰত পৰে নৰ্মদা আৰু তাপ্তি নদী দুটাই অকল পশ্চিম দিশৰ আৰৱ সাগৰত পৰিছে ইয়াত এই দুটা নাম মনত ৰাখিব নৰ্মদা আৰু তাপ্তি তো কি হয় এই দাক্ষিণাত্যৰ মালভূমিত থকা নৰ্মদা আৰু তাপ্তি এই নদী দুখনে কি হয় এই নদী দুখন পূব দিশৰ পৰা গৈ পশ্চিমত থকা আৰৱ সাগৰত গৈ পৰিছে এই দুটা নদীয়ে উল্টাকে বৈছে আৰু বাকি যিমানখিনি নদী আছে গোটেইখিনি নদীয়ে পশ্চিমৰ পৰা পূবলৈ গৈ বৈছে বা পূবত থকা বংগোপসাগৰত পৰিছে কিন্তু নৰ্মদা আৰু তাপ্তি হৈছে দুখন এনেকুৱা নদী মানে দাক্ষিণাত্যৰ মালভূমিৰ এনেকুৱা নদী যি দুটাই নেকি পূব দিশৰ পৰা পশ্চিম দিশে গৈ আৰৱ সাগৰত পৰিছে ভাৰতৰ উপকূলীয় নিম্নভূমি অঞ্চলক পূব আৰু পশ্চিম এই দুই ভাগত বিভক্ত কৰা হৈছে পূব উপকূল তুলনামূলকভাৱে বহল আৰু সাৰুৱা আনহাতে পশ্চিম উপকূল ঠেক হিলাময় আৰু অসাৰুৱা এতিয়া আহিল ভাৰতত থকা দ্বীপসমূহ ভাৰতৰ দুটা দ্বীপপুঞ্জ আছে মনত ৰাখিব ভাৰতবৰ্ষৰ কেইটা দ্বীপপুঞ্জ আছে দুটা দ্বীপপুঞ্জ আছে দ্বীপপুঞ্জ মানে হৈছে এনে কিছুমান ঠাই সাগৰৰ মাজৰ এনে কিছুমান ঠাই যত নেকি কেইবাটাও দ্বীপ একেলগে লগ হৈ থাকে আৰু কেইবাটাও দ্বীপ একেলগে লগ হৈ একোখন দ্বীপপুঞ্জৰ সৃষ্টি কৰে ভাৰতবৰ্ষত থকা দ্বীপপুঞ্জ দুটা হৈছে এটা হল আৰৱ সাগৰত থকা লাক্ষাদ্বীপ আমিনদ্বীপী আৰু মণিকয় দ্বীপপুঞ্জ আৰু আনটো হল বংগোপসাগৰত থকা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ মনত ৰাখিব দুটাৰ নাম লক্ষদ্বীপ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এই দুটাৰ নামে হৈছে মেইন লক্ষদ্বীপ আছে আপোনাৰ আৰৱ সাগৰত আৰু আন্দামান নিকোবৰ আছে বংগোপসাগৰত অলপ মন কৰিব ইয়াত মেপৰ পৰা আপোনালোকে গম পাব এই যে চাওক এইখিনি হৈছে লক্ষদ্বীপৰ দ্বীপপুঞ্জসমূহ আৰু এইটো হৈছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ এই গোটেই দুটা পাৰ্ট আন্দামান নিকোবৰ আৰু লক্ষদ্বীপ এই দুটাই আমাৰ ভাৰতৰ অংগ 2004 চনৰ প্ৰলয়ংকাৰী প্ৰাকৃতিক দুৰ্যোগ সুনামিয়ে ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপ অঞ্চলত বৰ ক্ষতি সাধন কৰাৰ লগতে আমাৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু তামিলনাডু উপকূলত যথেষ্ট ক্ষতি সাধন কৰিছিল ভাৰতত বৰ্তমান 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে খুবেই ইম্পৰ্টেন্ট মনত ৰাখিব ভাৰতবৰ্ষত বৰ্তমান কেইখন স্বীকৃতিপ্ৰাপ্ত ৰাজ্য আছে উত্তৰটো হ'ব 28খন স্বীকৃতিপ্ৰাপ্ত ৰাজ্য আছে তাৰ লগতে 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে ইয়াত চাওক কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম দিয়া হৈছে দিল্লী চণ্ডীগড় পণ্ডিচেৰী আন্দামান নিকোবৰ দ্বীপপুঞ্জ লক্ষদ্বীপ দাদৰ নাগৰ হাভেলী আৰু দমন-দিউ লাডাখ আৰু জম্মু কাশ্মীৰ এই 8টাৰ নাম মনত ৰাখিব দিল্লী চণ্ডীগড় পণ্ডিচেৰী আন্দামান নিকোবৰ দ্বীপপুঞ্জ লক্ষদ্বীপ দাদৰ নাগৰ হাভেলী আৰু দমন-দিউ লাডাখ আৰু জম্মু কাশ্মীৰ এইকেইটা হৈছে ভাৰতবৰ্ষত থকা কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতত মুঠ 22টা স্বীকৃতিপ্ৰাপ্ত ভাষা আছে খুবেই ইম্পৰ্টেন্ট নোট কৰি ল'ব যে ভাৰতবৰ্ষত মুঠ স্বীকৃতিপ্ৰাপ্ত ভাষা কেইটা আছে উত্তৰটো হ'ব 22টা তো বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'ত ডিসকাস কৰিব লগা টপিক এইখিনিয়ে আছিল যদি আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰিব নমস্কাৰ ধন্যবাদ